Hello guys, welcome to my channel. আৰু এই 5 জানুৱাৰী তাৰিখ আসাম পুলিচ SI হৈ যোৱা এক্সামৰ মই বিশেষকৈ আৰ্ম ব্ৰাঞ্চৰ এবিৰ কাটঅফ এটা বনাম বুলি ভাবিছোঁ। মই নিজে এক্সামটো এটেম্প কৰিছোঁ, নিজে দি পিনি কিমান স্ক'ৰ কৰিছোঁ, মোৰ স্ক'ৰ পিনৰ পৰা চাই পিনি মোৰ ফ্ৰেণ্ডছৰ স্ক'ৰখিনি চাই সুধি পিনি কিমানখিনি কাটঅফ যাব পাৰে, এটা জিনিয়ন মানে ইমানখিনিয়ে যাব পাৰে, ইমানখিনিৰ মাজতে এটা এবিৰ কাৰণে স্পেচিয়েলি এবিৰ কাৰণে বনাইছোঁ। মই এবিৰ কাৰণে এক্সট্ৰা বনাই থৈছোঁ, ইউটিউব চেনেলত আপলোড কৰা আছে, গাইজ চাব পাৰে এইটো ভিডিঅ'। মই এবিৰ কাৰণে এইটো ভিডিঅ'ত বনাম। বলকচোন গাইজ SI এবিৰ কাটঅফ লিষ্টখন চাওঁ। মোৰ মতে গাইজ আপোনালোকে ভাবিব পাৰে যে কাটঅফ ইমান কেনেকৈ যাব পাৰে। চাওক গাইজ, আগৰ বছৰৰ কাটঅফটোৰ লগত এতিয়াৰ কাটঅফ মিলাই লাভ নাই, কাৰণ 2022 আছিল 300ৰ ওপৰত কাটঅফ, অৰ্থাৎ কি 2022 300ৰ ওপৰত এটা এবি পোষ্টৰ কাৰণে ভেকেঞ্চি আছিল এবি SIত। এইবাৰ চাওক অলমষ্ট 51 মান আছে, প্ৰায় 51 মান। চাওক 300 আৰু 51ৰ ডিফাৰেঞ্চটো আপোনালোকে চাই পিনি অনুভৱ কৰিব পাৰে যে কাটঅফ কিমান যাব পাৰে। তাতে ৰিজাৰ্ভেশ্যনৰ নামত ভাগ কৰি দিয়া হৈছে, আনৰিজাৰ্ভৰ কাৰণে ছামথিং, OBCৰ কাৰণে, SC ST হিলছৰ কাৰণে। তাতে লিমিটেড পোষ্টৰ কাৰণে আকৌ কেইটামানহে পোষ্ট থাকিব। চ' কাটঅফটো অভিয়াছলি এইবাৰ অলপ হাই যাব। কিন্তু সেইকাৰণে মোৰ ফালৰ পৰা জেনেৰেলৰ বা আনৰিজাৰ্ভ কেটেগৰীৰ 65ৰ পৰা 70 ধৰিছোঁ এবি SIৰ কাৰণে, আৰু OBCৰ কাৰণে 63ৰ পৰা 67, আৰু SCৰ কাৰণে 61 to 65, আৰু ST প্লেনৰ কাৰণে 60ৰ পৰা 64, আৰু ST হিলছৰ কাৰণে 58 to 63। অভিয়াছলি যাব, ইয়াৰ ওচৰে পাজৰে যাব, কিন্তু ইয়াতকৈ বহুত বেছিও নাযায় মোৰ আন্দাজৰ পৰা।